ঢেকিয়াজুলি শীতলমাৰী তীব্ৰ উত্তেজনা নিৰ্মীয়মান সৌৰশক্তি বিদ্যুৎ উৎপাদন প্ৰকল্পত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যত জড়িত শ নিবনুৱা আৰু শ্ৰমিকৰ কোটিৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ইউপি পাৱাৰ নামৰ কোম্পানীটোৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ শ্ৰমিকৰ সোলাৰ ৱৰ্ল্ড ইজিভিএন ওমসাই আৰু ইউপি পাৱাৰ নামৰ কোম্পানীয়ে কাম কৰি আছে প্ৰকল্পটোত ইয়াৰে ইউপি পাৱাৰ নামৰ কোম্পানীটোৰ অধীনত সৌৰশক্তি উৎপাদন প্ৰকল্পত কাম কৰা শ স্থানীয় নিবনুৱা যুৱক আৰু শ্ৰমিকক চৰম বঞ্চনাৰ অভিযোগ উঠিছে কোম্পানীটোৱে বিগত 9 মাহে আদায় নিদিলে 1 কোটিৰো অধিক ধন যাৰ বাবে বঞ্চিত নিবনুৱা আৰু শ্ৰমিকসকলে প্ৰকল্পটোৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ঢেকিয়াজুলিৰ শীতলমাৰীস্থিত নিৰ্মীয়মান সৌৰশক্তি যি প্ৰকল্পত এই প্ৰকল্পত এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈছে কাৰণ এই যি সৌৰশক্তি প্ৰকল্পত যিসকল শ্ৰমিকে কাম কৰিছিল তেওঁলোকক চৰম প্ৰৱঞ্চনা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ প্ৰতিবাদত শ্ৰমিকসকলে তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই সবিশেষ তেওঁলোকৰ সৈতে কথা পাতিম কাৰণটো কি হৈছে কিহৰ কাৰণে তেওঁলোকে এনেধৰণে ভিৰ কৰিছে কি হৈছে আপোনালোকৰ মানে কথাটো হ'ল আমি ইয়াতে আজি প্ৰায় এবছৰেই হ'ল কাম কৰি আছিলোঁ তাৰ পৰা আমি বহুত পইচা পাবলৈ আছে দৰমহাও পোৱা নাই আৰু কি প্ৰকল্পটো কি আপোনাৰ এইটো হৈ গ'ল আপোনাৰ সোলাৰ প্ৰজেক্ট চেণ্ট্ৰেল প্ৰজেক্ট বুলি কৈছে তো ইয়াত মানে যিটো কোম্পানীয়ে কাম লৈছে উৎপাদন হ'ব যিটো কোম্পানীয়ে কাম লৈছে সোলাৰ ৱৰ্ল্ড তেওঁলোকে মানে বিভিন্ন জেগা বা তেলেংগানা বিহাৰ ইউপি বা বিভিন্ন কোম্পানী আনিছে ঠিকাদাৰ কি কোম্পানী লৈছে এইবিলাক নাম ধৰি লওক আপোনাৰ SK আছে SBN আছে তাৰপিছত আপোনাৰ আপ পাৱাৰ বুলি এনেকৈ বিভিন্ন ভেণ্ডাৰ কোম্পানী আহিছে তেখেতসকলে ইয়াৰ লোকেল মানে ল'ৰাসকল আমাক কামত লগাই আৰু পইচাসমূহ দিবৰ সময় যেতিয়া হয় এটা পলাই যায় আকৌ নতুন কোম্পানী আহে ইয়াত আহি আমি যেতিয়া কমপ্লেইন দিওঁ ইনচাৰ্জে কৈ হ'ব আমি মিলাই আছোঁ তোমালোকে ধৈৰ্য ধৰা একো নকৰিবা বুলি কৈ আজি 9 মাহ হৈ গ'ল তাৰপিছত পলুমত আহে কেতিয়াবা কাগজ লিখি দিয়ে কেতিয়াবা চেক দিয়ে চেকসমূহ বাউন্স হৈ আছে চবৰে আপোনাৰ কিমান দিন ধৰি পইচা পোৱা নাই মোৰ আজি প্ৰায় 9 মাহ হৈ গ'ল আপুনি কিমান পাব লগা মই এতিয়া বৰ্তমান ইয়াৰ পৰা 1,85,000 টকা পাম কি কাম কৰিছিল আপুনি মই কোম্পানীতে কাম কৰিছিলোঁ ছুপাৰভাইজাৰ হিচাপে আপুনি ইউপি পাৱাৰ কোম্পানী এটা ভেণ্ডাৰ আহিছিল সেই ভেণ্ডাৰটোৰ আণ্ডাৰত সেইকাৰণে আজি আপুনি কি কাম কৰিছিলে হয় আমি ইয়াতে কাম কৰিছিলোঁ ইয়াতে তেখেতে যি ধৰণে কথাখিনি কৈছে যে বাহিৰৰ পৰা মানে ইয়াত বহুকেইখন কোম্পানী ইয়াতে মানে কাম কৰিবলৈ আহিছিলে ঠিক তেনেধৰণে আমি আহিছিলোঁ আপোনাৰ ইউপি পাৱাৰ নামৰ এটা কোম্পানী ইয়াতে মাজতে কাম কৰি আছিলে সিহঁতৰ মানে প্ৰথম ষ্টাৰ্টিঙৰ পৰাই তো তেতিয়া সেই ইউপি পাৱাৰ কোম্পানীক কাম দিছিলে সিহঁতে সোলাৰ ৱৰ্ল্ড জিবিএনে কাম দিছিলে গতিকে সিহঁতৰ আণ্ডাৰত আমি বহুত লেবাৰখিনিও সোমাইছিলোঁ ইয়াত কামত আৰু আমি নিজেও ইয়াত মানে ফাইনেন্স কৰি কাম কৰিছিলোঁ কিন্তু পিছত কি হ'ল সিহঁতে কোৱা মতে সিহঁতে গোটেইখিনি পইচা এতিয়া উঠাই পেলাই ইয়াৰ পৰা মানে পলায়ন হৈছে হয় এইটো কথা সঁচাই আমিও কাম কৰিছিলোঁ মই নিজেও এক্সকেভেটৰ চলাওঁ মোৰ মেচিনৰ পৰাও তাৰমানে 1,06,000 টকা পাবলৈ আছে 1,06,000 হয় কিমান দিন হ'ল তো প্ৰায় আপোনাৰ 8 মাহ হৈ গ'ল ইফালে অসম দলক নেতৃত্ব প্ৰদান কৰা 4 ক্ৰিকেটাৰক এছিয়ে কৰিছে নিলম্বন মেচ ফিক্সিঙৰ অভিযোগত এছিয়েৰ পৰা নিলম্বন হৈছে এই 4 গৰাকী অমিত সিনহা ঈশান আহমেদ অমন ত্ৰিপাঠী আৰু অভিষেক ঠাকুৰীক নিলম্বন কৰা হৈছে ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত দুৰ্নীতিত জড়িত থকাৰ অভিযোগত নিলম্বন কৰা হৈছে 4 গৰাকীকৈ ক্ৰিকেটাৰক সৈয়দ মুস্তাক আলী ট্ৰফিত অসম দলৰ খেলুৱৈক প্ৰভাৱিত আৰু উচতনি দিয়াৰ অভিযোগ উঠিছে 26 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ লক্ষ্ণৌত অনুষ্ঠিত হৈছিল সৈয়দ মুস্তাক আলী ট্ৰফি খেলুৱৈ কেইজনৰ বিৰুদ্ধে গুৱাহাটীৰ অপৰাধ শাখাতো দাখিল কৰা হৈছে গোচৰ এই 4জন খেলুৱৈ যি বিভিন্ন সময়ত ৰঞ্জী টিমত আছিলে বা অসম টিমত বা এপিচিচি খেলে এই 4জন প্লেয়াৰে বৰ্তমান যি আমাৰ সৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট লক্ষ্ণৌত চলি আছিলে কাৰেণ্ট প্লেয়াৰ কেইজনমানক যোগাযোগ কৰিছিলে যে আপোনালোকে মেক্স ফিক্সিং কৰিব লাগে আপোনালোকে এনেকৈ বেটিং বলিঙত ৰান আউট ক্ষেত্ৰত আপোনালোকে অলপ মানে ফিক্সিং কৰিব লাগে তেতিয়া সেই দুজনমান প্লেয়াৰ ফোন কৰা হ'ল সেই দুজনমান প্লেয়াৰে গৈ পিনে কেপ্টেইনক জনালে যে আমাক এনেকৈ ফোন কৰিছে আমাক এনেকৈ কৰিব কোৱা হৈছে লগে লগে কেপ্টেইনে গৈ কথাখিনি বিচিচিআইক যোগাযোগ কৰিলে জনালে যে এনেকৈ আমাৰ অসমৰ টিমক কোনোবাই এপ্ৰ'চ কৰিছে কোনে এপ্ৰ'চ কৰিছে এইকেইজন যুৱকে এপ্ৰ'চ কৰিছে তেতিয়া ইণ্টাৰনেল এনকুৱাৰী হ'ল এনকুৱাৰীৰ পিছত দেখা গ'ল যে 4জন যুৱক সন্দেহজনক আৰু তেখেতলোকে এনেকুৱা প্ৰেক্টিচ কৰিছে বুলি গম পোৱা গ'ল আৰু ইমিডিয়েটলি আমি অসম ক্ৰিকেট সন্থাই এই 4জন যুৱকক ক্ৰিকেটৰ যিকোনো ক্ষেত্ৰৰ পৰা বেন কৰা গ'ল যি প্ৰথম প্ৰাৰম্ভিক আমাৰ যি উদ্দেশ্য আমি এখন মিটিং কৰিলোঁ পৰহি আৰু এই 4জন যুৱকক আমি সকলো ধৰণৰ ক্ৰিকেটিং এক্টিভিটিৰ বেন কৰা হ'ল
তাৰ লগতে আমাৰ যি CEO তেখেতে এখন FIR থানাত লজ কৰিছে অসম পুলিচৰ হাতত যে এই 4জন যুৱক কেনেকৈ প্ৰেক্টিছ কৰিছে। বাকী এতিয়া অসম পুলিচৰ আইনীভাৱে যি প্ৰক্ৰিয়া আছে তেখেতলোকৰ ওপৰত নিজৰ BNSৰ ক্ষেত্ৰত আগবাঢ়ি যাব। মই ভাবোঁ যে আগন্তুক সময়ত অসম ক্ৰিকেট সন্থাই হওক বা BCCI হওক খুব ষ্ট্ৰিক্ট আমি মেক্স ফিক্সিঙৰ ক্ষেত্ৰত আমি এই ধৰণৰ প্লেয়াৰ যাতে কোনো কৰাপশ্যনত সোমাব নোৱাৰে আৰু এনেকুৱা মেক্স ফিক্সিং কৰিব নোৱাৰে, আমি সেইকাৰণে পদক্ষেপ লৈ 4জন খেলুৱৈক আমি বেন কৰিছোঁ। বেন কৰি অল মানে যিকোনো ক্ৰিকেটৰ এক্টিভিটি অসম ক্ৰিকেট সন্থাৰ লগত তেখেত জড়িত হ'ব নোৱাৰে। নুমলীগড়ত বন বিভাগৰ পিঞ্জৰা আবদ্ধ হৈছে নাহৰফুটুকী। NRLৰ ডগৰাঞ্চলৰ কাজৰি হিলটপত নাহৰফুটুকী পিঞ্জৰাবদ্ধ হ'ল। নাহৰফুটুকীৰ বিচৰণৰ দৃশ্যবন্দী হৈছিল CCTVত। দৃশ্যবন্দী হোৱাৰ পিছত স্থাপন কৰা হৈছিল পিঞ্জৰা। নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত অঞ্চলবাসী এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে। মহানগৰী পদপথৰ সৌন্দৰ্য বৰ্ধনৰ নামত মৰণ ফাণ্ড। বৰা ছাৰ্ভিচত পদপথৰ স্লেব ভাঙি নলাত পৰিল মহিলা। পদপথৰে খোজকাঢ়ি গৈ থকা অৱস্থাতে সংঘটিত হ'ল এই অঘটনটি। ভয়ংকৰ ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে মহিলাগৰাকীৰ। স্থানীয় ৰাইজৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছে। মহানগৰী পদপথৰ এই দৃশ্য এনেধৰণে এতিয়া বৰা ছাৰ্ভিচত পদপথৰ স্লেব ভাঙি নলাত পৰি গ'ল এগৰাকী মহিলা। খোজকাঢ়ি গৈ আছিল আৰু সেই সময়ছোৱাতে এনেদৰে পদপথৰ স্লেব ভাঙি তলত সৰি পৰিলে মহিলাগৰাকী। আৰু এই ভয়ংকৰ অঘটনৰ পৰা কথমপি মহিলাগৰাকী প্ৰাণ ৰক্ষা পৰিছে। স্থানীয় ৰাইজৰ তৎপৰতাত মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছে। আপোনাৰতো কিমান সময় আছিলে? এটামান বজাত 12টা কি হৈছিলে? ছোৱালীটো আৰু মাইকীটো সোমাই গৈছিল তাৰ ভিতৰত। কোনপিনৰ পৰা আহিছিলে? সোণাপুৰৰ চাইডৰ পৰা আহিছিল আহিছিলে সোমাই গৈছিলে। তাৰপিছত ডুব পাইছে? তাৰপিছত GMCত লৈ গৈছিল ইমাৰ্জেঞ্চিত লৈ গৈছিলে। লগত আৰু কোন আছিলে? মাক আছিলে। গৈ থাকোঁতে মানে ফুটপাথ ভাঙি কিনে তলত পৰিছে। তাৰপিছত মানে মানুহ গোটেই লগ লগাই মানে ইহঁতক উঠাইছে, তাৰপিছত মেডিকেলত পহুচাই দিয়া হৈছে। এনেধৰণৰ স্কুলৰ ছাত্ৰ ছাত্ৰীও আহে, কলেজৰ ছাত্ৰ ছাত্ৰীও আহে, বিপদ কিন্তু বিপদ মাতিছে চবৰে আছে। কাৰণ এইটো যদি ঠিক নকৰে তেতিয়াহ'লে চবৰে মানে আৰু এদিন বিপদত পৰিব। ইয়াৰ শ্লেটখন খালী আছিলে নে উন্মুক্ত হৈ আছিলে? নলাটো এনেকৈ আছে, এনেকৈ মানে আছে কিন্তু ভাঙি পৰিছে। ভাঙি পৰিছে মানে নিম্নমানৰ কাম কৰিছে এক প্ৰকাৰ নিৰ্মাণৰ কামটোৱে হৈছে আগতে, এতিয়া নহয়। এইটোতো বহুদিন আগতে কৰা হৈছিল। কিমান দিনৰ আগত বনোৱা হৈছিল? এইটো মোটামুটি 1.5 বছৰ আগত বনোৱা হৈছিল।